অসম কিহৰ বাবে বিখ্যাত অসম হৈছে চাহৰ বাবে বিখ্যাত গতিকে চাহৰ ওপৰত আপোনালোকৰ বাবে কেবাটাও প্ৰশ্ন লৈ আনিছো আমি আৰু পৰীক্ষাসমূহৰ বাবে অসম আৰক্ষীয়ে হওক এডিআৰই হওক গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব এইটো টপিক বেছি প্ৰশ্ন নাই লোৱা ভিডিওটো ছুটিয়ে হ'ব কিন্তু আপোনালোকে মনোযোগেৰে চাই থাকক নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আনটি বিশেষ ভিডিওলৈ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ আজিৰ আমাৰ টপিকটো হৈছে কি চাহ সন্ধিয়া একাপ চাহৰ হৈতে গ্লোবেল জ্ঞান এছামিছ ঠিক আছে ওকে প্ৰথমটো প্ৰশ্ন লৈ লৈছো টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল কক উত্তৰসমূহ লগে লগে আপোনালোকে দি যাওক আৰু আমি অপচনসমূহ কৈ নিদিও আপোনালোকে অপচনসমূহ পঢ়ি ল'ব আমি কেৱল শুদ্ধ উত্তৰটো দি যাম ওকে টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল 1911 চনত কিমান চনত 1911 চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল 1911 চনত নেক্সট কোৱেশ্চন সমগ্ৰ বিশ্বৰ ভিতৰতে চাহৰ ৰাজধানী বুলি কোনখন ঠাইক জনা যায় হেইটো হৈছে চাহৰ ৰাজধানী হৈছে যোৰহাট সমগ্ৰ বিশ্বৰ ভিতৰত চাহৰ ৰাজধানী বুলি কোনখন ঠাইক জনা যায় যোৰহাটক ওকে নেক্সট কোৱেশ্চন চাহৰ প্ৰথম ব্যৱহাৰ কোন ঠাইত আৰম্ভ হৈছিল চাহৰ প্ৰথম ব্যৱহাৰ কোন ঠাইত আৰম্ভ হৈছিল চীনত প্ৰথমে চাহৰ ব্যৱহাৰ আৰম্ভ হৈছিল ক'ত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চাইনা চাহৰ প্ৰথম ব্যৱহাৰ কোন ঠাইত আৰম্ভ হৈছিল চীনত নেক্সট 4 নম্বৰ প্ৰশ্ন অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হৈছিল অসমত চাহৰ আৱিষ্কাৰ হৈছিল 1826 চনত 1826 অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হৈছিল 1826 চনত নেক্সট কোৱেশ্চন 5 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম গৰাকী চাহ খেতিয়ক কোন আছিল অসমৰ প্ৰথম গৰাকী চাহ খেতিয়ক আছিল মণিৰাম দেৱান এইটো প্ৰশ্ন আপোনালোকৰ পৰীক্ষাসমূহত আহিছিল আপোনালোকে ভাবি আছে টপিকটো ইম্পৰ্টেন্ট হয় নে নহয় চাহক প্ৰশ্ন দেখিছে এইটো পৰীক্ষাত অলৰেডি আহিছিল ওকে কেতিয়া আহিছিল ইয়াৰ আগৰবাৰে আহিছিল নেকি এডিআৰিৰ ক্ষেত্ৰত নাজানো কোনোবা এটা পৰীক্ষাৰ কোৱেশ্চন পেপাৰ সিৰিজ কৰি থাকতে এইটো প্ৰশ্ন মই পাইছিলো ওকে অসমৰ প্ৰথম গৰাকী চাহ খেতিয়ক আছিল মণিৰাম দেৱান নেক্সট কোৱেশ্চন চাহৰ প্ৰথম আৱিষ্কাৰ কেতিয়া হৈছিল চাহৰ প্ৰথম আৱিষ্কাৰ হৈছিল 1823 চনত কিমান 1823 গতিকে কাৰেক্ট এনসাৰটো হ'ব গ নম্বৰ 1823 চনত প্ৰথম চাহৰ আৱিষ্কাৰ হৈছিল নেক্সট 7 নম্বৰ প্ৰশ্ন চাহৰ বৈজ্ঞানিক নাম কি ককচোন কক চাহৰ বৈজ্ঞানিক নাম হৈছে কি বৈজ্ঞানিক নাম হৈছে কেমিলিয়া সিনেনসিস উচ্চাৰণটো তেনেকুৱা হ'ব কেমিলিয়া সিনেনসিস হৈছে চাহৰ বৈজ্ঞানিক নাম কেমিলিয়া CAMELLIA কেমিলিয়া সিনেনসিস CSINCNENSIS কেমিলিয়া সিনেনসিস ওকে উচ্চাৰণটো মনত ৰাখিব চাহৰ বৈজ্ঞানিক নাম কেমিলিয়া সিনেনসিস নেক্সট কোৱেশ্চন আসাম টি কোম্পানী কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল আসাম টি কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল 1839 চনত আসাম টি কোম্পানী কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল 1839 চনত 1839 নেক্সট 9 নম্বৰ প্ৰশ্ন মণিৰাম দেৱানে পোনপ্ৰথমে ক'ত চাহ বাগিচা স্থাপন কৰিছিল মণিৰাম দেৱানে চাহ বাগিচা স্থাপন ক'ত কৰিছিল চেংলুং চিনামাৰাত প্ৰথম মণিৰাম দেৱানে চাহ বাগিচা স্থাপন কৰিছিল এইটো প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ মণিৰাম দেৱানে পোনপ্ৰথমে ক'ত চাহ বাগিচা স্থাপন কৰিছিল চেংলুং চিনামাৰা বুলি মনত ৰাখিলেই হ'ল চেংলুং চিনামাৰাত মণিৰাম দেৱানে প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল অসমত কোন বৰ্ষত প্ৰথম চাহ বাগান স্থাপন কৰা হৈছিল অসমত চাহ বাগান স্থাপন কৰা হৈছিল 1837
1837 চনত অসমত কোন বৰ্ষত প্ৰথম চাহ বাগান স্থাপন কৰা হৈছিল 1837 চনত নেক্সট 11 নম্বৰ প্ৰশ্ন ভাৰতৰ পৰা সৰ্বাধিক চাহ সৰবৰাহ কৰা দেশখনৰ নাম কি ভাৰতৰ পৰা সৰ্বাধিক চাহ সৰবৰাহ কৰা দেশখন হৈছে আমাৰ মিত্ৰ ৰাষ্ট্ৰ ৰাছিয়া ওকে ৰাছিয়া ভাৰতৰ পৰা সৰ্বাধিক চাহ সৰবৰাহ কৰা দেশখন হৈছে ৰাছিয়া ওকে ভাৰতৰ পৰা সৰ্বাধিক চাহ সৰবৰাহ কৰা দেশখন আমাৰ কি ৰাছিয়া আমাৰ মিত্ৰ ৰাষ্ট্ৰ ৰাছিয়া ওকে নেক্সট 12 নম্বৰ প্ৰশ্ন এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ কোন ঠাইত প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল অসমৰ কোন ঠাইত প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল সেইখন হৈছে চাবুৱা অসমৰ চাবুৱাত প্ৰথম চাহ বাগিচা স্থাপন কৰা হৈছিল ওকে কিমান চনত 1837 আমি উল্লেখ কৰিছো ইয়াৰ আগৰ প্ৰশ্নটোত অসমৰ কোন ঠাইত প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল চাবুৱাত আৰু কিমান চনত 1837 চনত অসমৰ পৰা কোন প্ৰকাৰৰ চাহে জিআই টেগ লাভ কৰিছিল চাহৰ বহুত প্ৰকাৰ আছে অসমৰ পৰা কোন প্ৰকাৰৰ চাহে জিআই টেগ লাভ কৰিছিল হেয়া হৈছে অৰ্থডক্স টি কি অৰ্থডক্স টি অসমৰ পৰা কোন প্ৰকাৰৰ চাহে জিআই টেগ লাভ কৰিছিল কাৰেক্ট এনসাৰ অৰ্থডক্স টি নেক্সট প্ৰশ্ন কোনখন ঠাইৰ চাহৰ চহৰ বুলি জনা যায় চাহৰ চহৰ হৈছে ডিব্ৰুগড় কোনখন ঠাইক চাহৰ চহৰ বুলি জনা যায় হেয়া হৈছে ডিব্ৰুগড় 15 নম্বৰ প্ৰশ্নত আছে অসমৰ চাহৰ বৈজ্ঞানিক নাম কি ইয়াতে চাহৰ হুদা নাই অসমৰ চাহৰ বৈজ্ঞানিক নাম যদি হে চাহৰ বৈজ্ঞানিক নাম হুদিলে হয় তেতিয়া কেমিলিয়া সিনেনসিস হেয়া হৈছে চাহৰ বৈজ্ঞানিক নাম কিন্তু অসমৰ চাহৰ বৈজ্ঞানিক নাম হৈছে সিনেনসিস আসামিকা গটিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সিনেনসিস আসামিকা ওকে বা সিনেনসিস আসামিকা প্ৰনাউন্সিয়েশনটো আসামিকা হ'ব সিনেনসিস আসামিকা আৰু কেতিয়াবা হুদিব পাৰে যে লেটিন নেম অফ আসাম টি হেয়া হ'ব কেমিলিয়া সিনেনসিস ভাৰ আসামিকা ওকে আৰু আপোনালোকৰ কোনে কোনে চাহ খাই ভাল পায় বাৰু কমেন্ট বক্সত জনাওক লগতে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিও চাই আছে প্ৰত্যেকই কমেন্ট কৰক ঠিক আছে আৰু ভিডিওটো হেখলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ ইয়াৰ উপৰিও নেক্সট কি টপিকৰ ওপৰত আপোনালোকক ভিডিও লাগে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ডেসক্ৰিপচনত আমি কি কৰিছো টেলিগ্ৰাম চেনেলৰ লিংক দিছো তাত হৈ জয়েন হৈ লব তাত আমি ফ্ৰীতে পিডিএফ সমূহ আপোনালোকে পাই যাব ধন্যবাদ জয় অসম